Masungha everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আমি ৰিডিং কম্প্ৰিহেনশন কৰি আছিলো আৰু ৰিডিং কম্প্ৰিহেনশনৰ পৰা এডিআৰ বহুত বেছি মাৰ্কস আহিব হেতু আপোনালোকে গম পাইছে আৰু ইতিমধ্যে আমাৰ এডমিট কাৰ্ডৰ ডেটটো ঘোষণা কৰিছে যে 2 ছেপ্টেম্বৰৰ পৰা হায়াৰ সেকেন্ডাৰী লেভেলৰ এক্সামিনেশনৰ এডমিট কাৰ্ড ঘোষণা কৰিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে। ৰিডিং কম্প্ৰিহেনশনৰ আপোনালোকে অলপমান টাইম দিব পাৰিব কোনো কথা নাই কাৰণ এটা কোৱেশ্চনৰ 2 মাৰ্ককে থাকিব এটা কোৱেশ্চন সলভ কৰিলে আপোনালোকে 2 মাৰ্ক পাব গতিকে আমি ৰিডিং কম্প্ৰিহেনশন বহুত বেছি ইম্পৰ্টেন্ট হয়। তাৰোপৰি ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে সেই সম্পৰ্কে মই ডিসকাস কৰিছোঁ বহুতখিনি ক্লাसेছ মই দিছোঁ অলমোষ্ট 10টা মান ক্লাছেছ দিছোঁ তাৰে দুটাত মই ক্লোজ টেষ্টটো সলভ কৰাইছোঁ নিশ্চয় আপোনালোকে চাইছে বা যদিহে চোৱা নাই ৰিডিং কম্প্ৰিহেনশন প্লেলিষ্টত গৈ চাব পাৰিব যে বহুতে কি কৰে ফাৰ্ষ্টত গোটেই পেছেজটো বুজিবলৈ যায় এটা লাইন পঢ়ি পিনি বুজাটো বহুত বেছি কষ্টকৰ হয় আৰু তেখেতসকলৰ কাৰণে বেছি কষ্টকৰ হয় যিসকল আছামিজ মিডিয়াম হয় ইংলিছৰ লগত বেছি ইংলিছৰ ভকেবুলাৰি বেছি মনত নাথাকে ময়ো আছামিজ মিডিয়ামৰ হয় গতিকে ইংলিছৰ প্ৰতিটো শব্দ প্ৰতিটো বাক্য বুজি পোৱাত অসুবিধা হয় সেইকাৰণে আগৰ পৰা মই বাৰে বাৰে কৈ আছিলোঁ যে মই এনেকৈ লাইন বাই লাইন কেতিয়াও নপঢ়োঁ চাওঁ ইমান দীঘল পেছেজ এটা যদি লাইন বাই লাইন পঢ়িবলৈ যাওঁ এবাৰত বুজি নাপাম তাৰ নেক্সট আকৌ এবাৰ পঢ়িম তাৰ নেক্সট আকৌ মই কুৱেশ্যন পঢ়িম তাৰ নেক্সট কুৱেশ্যন পঢ়ি পিনে আকৌ মই কুৱেশ্যনবিলাক বুজিম তাৰপিছত আকৌ পেছেজ পঢ়িম আকৌ আনচাৰ ওলাম গতিকে ইমান ডাঙৰ পেছেজ এনেকৈ কৰি থকাৰ মোৰ সময় নাই বা এক্সামিনেশ্যনত সময় নাই গতিকে শ্বৰ্ট ট্ৰিক্সটো কি আছিলে আমি ফাৰ্ষ্টত এনেকৈ কুৱেশ্যনটো পঢ়োঁ যে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট ডাজ ফেইলিং টু ট্ৰুলি লিভ while we are alive means যে আমি জীয়াই থাকোঁতে জীয়াই থকাটো ফেইল হোৱাটোৰ কাৰণ কি তেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছে ইয়াত হয়নে গতিকে আমাৰ উদ্দেশ্য হ'ব যে এই লাইনটো ক'ত আছে পেছেজত এই লাইনটো ক'ত আছে সেইটো বিচাৰিম সেই লাইনৰ ওচৰৰ পৰা যে অপশ্যনবিলাক আমি এলিমিনেট বা অপশ্যনবিলাক বাচিবলৈ চেষ্টা কৰিম বুজি পাইছে একৰ্ডিং টু দ্য পেছেজ হোৱাট ডাজ ফেইলিং টু ট্ৰুলি লিভ while we are alive means যে আমি জীয়াই থকাৰ সময়তে ভালকৈ কিয় জীয়াব পৰা নাই কিয় ফেইল হৈছোঁ সেইটো ক'ব বিচাৰিছে হয়নে গতিকে প্ৰথমৰ পৰা আমি পঢ়িবলৈ চেষ্টা কৰিম সেই লাইনটো বিচাৰিবলৈ চেষ্টা কৰিম আমাৰ দিয়া আছে দ্য সেডেষ্ট পাৰ্ট অফ দ্য লাইফ লাইজ নট ইন দ্য এক্ট অফ ডাইং বাট ইন ফেইলিং টু ট্ৰুলি লিভ while we are alive তো প্ৰথম ছেকেণ্ড লাইনত আমি পাই গ'লোঁ যে ইন ফেইলিং টু ট্ৰুলি লিভ while we are alive এতিয়া ইয়াৰ পিছতে আমাক কৈছে ৰিজনবিলাক টু মেনি অফ আছ প্লে স্মল উইথ আৱাৰ লিভছ যে আমাৰ বেছিভাগে আমি জীৱনত সৰুকৈ থাকি যাওঁ কি কৈছে নেভাৰ লেটিং দ্য ফুলনেছ অফ আৱাৰ হিউমেনিটি টু চি দ্য লাইট অফ দ্য ডে গতিকে এইটো অপশ্যনত আছে নেকি চাম আমি ইয়াত স্পষ্টকৈ যি কবিজনে বা যিজনে লিখিছে যিজনে কৈ আছে কি ক'ব বিচাৰিছে ইন ফেইলিং টু ট্ৰুলি লিভ while we are alive যে আমি জীয়াই থকা সময়তে ভালকৈ জীয়াব পৰা নাই গোটেই পেছেজটো যদি আপোনালোকে পঢ়িছে তেতিয়া গম পাব যে আমি কি হয় সদায় টকা পইচাৰ পিছত দৌৰিবলৈ যাওঁ কিবা এটা বস্তু খিলনা গাড়ী ঘৰ সেইবিলাকৰ পিছত দৌৰিবলৈ যাওঁ আমি সেইবিলাকে আচলতে লাইফত যেতিয়া আমি জীৱনত মৰি যাম বা জীৱনত নাইকিয়া হৈ যাম তেতিয়া সেইবিলাক বস্তু আমাৰ কাৰণে একো ইম্পৰ্টেণ্ট নহ'ব আমি জীৱনত বেলেগৰ কাৰণে কি কৰিছোঁ সেইটোহে ইম্পৰ্টেণ্ট হয় সেই বিষয়ে ক'ব বিচাৰিছে যদিহে পেছেজটো সম্পূৰ্ণ পঢ়িছে আপোনালোকে গম পাব এতিয়া আমাক স্পষ্টকৈ এই লাইনটো আমি পাইছোঁ চাওক নেভাৰ লেটিং দ্য ফুলনেছ অফ আৱাৰ হিউমেনিটি টু চি দ্য লাইট অফ দ্য ডে হয়নে গতিকে এই লাইনটো আছে নেকি আমাৰ আনচাৰত অপশ্যন বিত আমি দেখা পাইছোঁ নেভাৰ লেটিং দ্য ফুলনেছ অফ আৱাৰ হিউমেনিটি টু চি দ্য লাইট গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ হয়নে আমি এনেকৈ কৰিছিলোঁ প্ৰথমত কুৱেশ্যন চাম তাৰ কিৱৰ্ড চাম কিৱৰ্ডটো বিচাৰিম তাৰ পৰা আনচাৰ ওলাম ঠিক আছে ফেইলিং টু ট্ৰুলি লিভ while we are alive means যে আমি নিজৰ নেভাৰ লেটিং দ্য ফুলনেছ অফ আৱাৰ হিউমেনিটি টু চি দ্য লাইট অফ দ্য ডে অপশ্যন এইটো কাৰেক্ট আনচাৰ ওলালে তাৰ নেক্সট ছাজেষ্ট এ সুইটেবল টাইটেল ফৰ দ্য পেছেজটোৰ কাৰণে টাইটেলটো আমাক এটা টাইটেল দিব দিছে এটা নাম দিব দিছে এতিয়া আমি কি দিব পাৰোঁ উক্ত পেছেজত মাদাৰ টেৰেছাৰ কথা উল্লেখ আছে টলষ্টয়ৰ কথা উল্লেখ আছে হয়নে গতিকে অকল আমি ট্ৰু হেপিনেছ এজ এক্সপিৰিয়েঞ্চ বাই মাদাৰ টেৰেছা বুলি ক'ব নোৱাৰোঁ বা 40 years অফ ডিস্কভাৰী টলষ্টয় বুলি ক'ব নোৱাৰোঁ হয়নে কাৰণ দুইজনৰ কথাই উল্লেখ আছে গতিকে আমি যিকোনো এজনৰ বিষয়ে স্পেচিয়েলি পেছেজত দিব নোৱাৰোঁ গতিকে লিভিং ট্ৰুলি যিহেতু জীৱনৰ কথা লিখা আছে জীৱনত জীয়াই থকাৰ কথা লিখা আছে যে কেনেকৈ আমি ভালকৈ জীয়াই থাকিব পাৰোঁ কেনেকৈ জীৱনটো আমি সুখময় কৰিব পাৰোঁ কেনেকৈ আমি আনৰ কাৰণে কাম কৰিব পাৰোঁ হয়নে হিউমেনিটিৰ কথা লিখা আছে গতিকে লিভিং ট্ৰুলিটো আমি দিব পাৰিম বুজি পাইছে তাৰ নেক্সটটো আমাক দিয়া আছিলে যে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট টুক টলষ্টয় 40 years টু ডিস্কভাৰ যে টলষ্টয় কি ডিস্কভাৰ কৰিবলৈ 40 years লাগিলে 40 বছৰ লাগিলে তো আমি সেইটো চাম হয়নে 40 years আমি চাম 40 years ক'ৰবাত আছে নেকি 40 yearsৰ কথা ক'ৰবাত আছে নেকি মানে 40 years পালে ৰম বাকী আমি জানো টলষ্টয়ৰ কথা আমি ইয়াত পালোঁ চাওক টলষ্টয়ৰ কথা আমি পালোঁ টলষ্টয় কিবা কৈছে ইয়াত টলষ্টয় কি কৈছে উই লিভ ফৰ আৱাৰ চেল্ফ অনলি ৱেন উই লিভ ফৰ আদাৰ্ছ ইট টুক মি 40 years টু ডিস্কভাৰ অ'কে আমি পাই গ'লোঁ চাওক এইটো আমাক সুধিছে কুৱেশ্যনটোত কি সুধিছে যে পেছেজৰ মতে
পেছেজৰ মতে টলষ্টয় কি বুজি পাবলৈ বা কি ডিস্কভাৰ কৰিবলৈ 40 বছৰ লাগিলে ইট টুক মি 40 years টু ডিস্কভাৰ ইট মানে কাৰ কথা কৈ আছে তাৰ আগৰ চেণ্টেন্সৰ কথা কৈ আছে যে উই লিভ ফৰ আৱাৰ চেল্ফ অনলি ৱেন উই লিভ ফৰ আদাৰ্ছ যে আমি নিজৰ কাৰণে তেতিয়াহে ভালকৈ জীয়াই থাকিব পাৰোঁ আমি নিজৰ কাৰণে ভালকৈ জীয়াই থকা তেতিয়াহে অৰ্থপূৰ্ণ হ'ব যেতিয়া আমি আনৰ কাৰণে জীয়াই থাকিম আমি আনৰ কাৰণে কিবা এটা কৰিম আমি আনৰ গ্ৰ'থৰ কাৰণে কিবা এটা কৰিম আমি আনৰ ডেভেলপমেণ্টৰ কাৰণে কিবা এটা কৰিম অকল নিজৰ মই কৈ থাকিলে জীৱনত নহ'ব আনৰ কাৰণে কিবা কৰিব লাগিব আনকো সহায় কৰিব লাগিব আনকো আগুৱাই লৈ যাব লাগিব হয়নে গতিকে সেইটো কথা ক'ব বিচাৰিছে আৰু সেইটো বুজি পাবলৈ টলষ্টয় কিমান বছৰ লাগিলে 40 বছৰ লাগিলে ইট টুক মি 40 years কি টুক মি 40 years উই লিভ ফৰ আৱাৰ চেল্ফ অনলি ৱেন উই লিভ ফৰ আদাৰ্ছ আমি নিজৰ কাৰণে তেতিয়াহে জীয়াই থাকিব পাৰোঁ যেতিয়া আমি আনৰ কাৰণে ভালকৈ কিবা এটা কাম কৰিম হয়নে গতিকে সেইটো স্পষ্টকৈ লিখা আছে চাওক ডেট উই লিভ ফৰ আৱাৰ চেল্ফ অনলি ৱেন উই লিভ ফৰ আদাৰ্ছ গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ টাইম লগা নাই একেবাৰে সহজত ওলাইছে হয়নে গতিকে ফাৰ্ষ্টত আমি বেলেগৰ সকলোৱে কৰা মেথড বেলেগ বেলেগ বাৰে বাৰে মই কওঁ যে মই যি ন্যূনতম জ্ঞান আছে মই সেইটোহে আপোনালোকক সেই জ্ঞানেৰে যিটো সহজত এক্সামত কৰিব পাৰি সেইটোহে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ তাত বহুতে বেলেগ বেলেগ ক'ব পাৰে আৰু মোৰ প্ৰনাউন্সিয়েশ্যন লৈ পিনি বহুত কণ্ট্ৰভাৰ্চি হৈ থাকে বহুতেই কমেণ্টত কৈ থাকে গতিকে মোৰ তাত বিশেষ ক'ব লগা নাই যিসকলে ভাল পায় চাব যিসকলে ভাল পায় নাচাব ভাল নাপালে নাচাব কিয় কৈছোঁ কাৰণ বহুতে মোক কৈ থাকে মোৰ প্ৰনাউন্সিয়েশ্যন লৈ পিনি বহুতে কৈ থাকে গতিকে মোৰ প্ৰনাউন্সিয়েশ্যন বেয়া হয় মই কি কৰি দিম বেয়া হয়তো বেয়া হয় বেছিক ইংলিছ গ্ৰামাৰ ৰুলটো মই সৰুৰ পৰা ক্লাছ 7-8ৰ পৰা ভালকৈ পঢ়িছিলোঁ সেই অকণমানবোৰ জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ হয়নে হোৱাট একৰ্ডিং টু দ্য পেছেজ ছাকচেছ যে পেছেজৰ মতে ছাকচেছ মানে কি হয় হয়নে হোৱাট একৰ্ডিং টু দ্য পেছেজ ইজ ছাকচেছ মানে কি হয় গতিকে ছাকচেছৰ কথা ক'ত আছে আমি চাম ছাকচেছৰ কথা ক'ত আছে মই সেইটো চাম হয়নে অ'কে ছাকচেছ শব্দটো পালে মই ৰ'ম নহ'লে নলওঁ তাৰ নেক্সট আমি যিটো পালোঁ এইডোখৰ 40 years লাগিলে তাক বুজিবলৈ সেইটো বুজি পালোঁ সেই কথাটো আকৌ এবাৰ ক'লে যে 40 long years টু ডিস্কভাৰ দ্য ছাকচেছ কেনট ৰিয়েলি বি পাৰ্চুড তাৰ নেক্সট ছাকচেছটো পাৰ্চু কৰিব নোৱাৰে ঠিক আছে ছাকচেছ এনচিউজ এণ্ড ফ্ল'জ ইন টু ইয়ৰ লাইফ এজ তাৰপিছত ডেফিনেশ্যনটো আৰম্ভ হৈছে আনইণ্টেণ্ডেড য়েট ইনএভিটেবল বাই প্ৰডাক্ট অফ এ লাইফ স্পেন এনৰিচিং দ্য লিভছ অফ আদাৰ পিপল অ'কে ছাকচেছ মানে কি হয় সেই ডেফিনেশ্যনটো স্পষ্টকৈ আমাক দিয়া আছে এই লাইনটো আমি পাম নেকি কুৱেশ্যনটোত অপশ্যনত এই লাইনটো আছে নেকি যে ছাকচেছ মানে কি হয় ছাকচেছ ইজ দ্য আনইণ্টেণ্ডেড য়েট ইনএভিটেবল বাই প্ৰডাক্ট অফ এ লাইফ স্পেন এনৰিচিং দ্য লিভছ অফ আদাৰ গতিকে আনৰ জীৱনৰ কাৰণে আনৰ সমৃদ্ধশালীৰ কাৰণে আনৰ গ্ৰ'থৰ কাৰণে যেতিয়া কিবা এটা আমি কৰোঁ সেইটোকে আমি ছাকচেছ বুলি ক'ব পাৰোঁ তেনেকুৱা ধৰণৰ ক'ব বিচাৰিছে গতিকে অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ ছাকচেছ মানে কি হয় চাওক গোটেই পেছেজটো বুজাৰ প্ৰয়োজন নাই দেখা মাত্ৰকৈ আনচাৰ স্পষ্টকৈ ওলাই আহিছে হয়নে আৰু এইবিলাক SSC CGL লেভেলৰ মেইনছৰ এক্সামত অহা হয় মানে টায়াৰ 2 এক্সামত অহা কুৱেশ্যন হয় গতিকে এনেকুৱা কুৱেশ্যন নহয় যে একেবাৰে ইজি কুৱেশ্যন হয় SSC লেভেলৰ CGL হয় তাতে CGL হয় গ্ৰেজুৱেট লেভেলৰ এক্সামিনেশ্যনত অহা কুৱেশ্যন হয় হয়নে তাৰ নেক্সটটো লাষ্ট কুৱেশ্যন যে একৰ্ডিং টু দ্য পেছেজৰ মতে হোৱাট ডিড মাদাৰ টেৰেছা লাৰ্ণ দ্য হাৰ্ড ৱে ইন হাৰ লাইফ গতিকে মাদাৰ টেৰেছা লাৰ্ণ দ্য হাৰ্ড ৱে ইন হাৰ লাইফ গতিকে এই চেণ্টেন্সটো মই বিচাৰিম ডাইৰেক্ট হয়নে ঠিক আছে এই চেণ্টেন্সটো মই বিচাৰিবলৈ চেষ্টা কৰিম অ'কে মাদাৰ টেৰেছা এ গ্ৰেট লিডাৰ অফ হিউমেন হাৰ্টছ মাদাৰ টেৰেছাৰ কথা এইডোখৰৰ পৰা ষ্টাৰ্ট হৈছে হয়নে মাদাৰৰ কথা ইয়াত আছে গতিকে এইডোখৰ মই চাম এ গ্ৰেট লিডাৰ অফ হিউমেন হাৰ্টছ ইফ এভাৰ দেয়াৰ ৱাজ ওৱান ছেড ইট বেষ্ট দেয়াৰ আৰ ন' গ্ৰেট এক্স অনলি স্মল এক্স ডান উইথ গ্ৰেট লাভ আই লাৰ্ণ দিছ স্পষ্টকৈ ইয়াত লিখা আছে চাওক প্ৰথম কথা ইনভাৰ্টেড কমাৰ ভিতৰত ইম্পৰ্টেণ্ট কথাটো লিখা আছে তাৰপিছত তেখেতে কৈছে মাদাৰ টেৰেছাই কৈছে যে আই লাৰ্ণ দিছ দ্য হাৰ্ড ৱে ইন মাই লাইফ গতিকে কি লাৰ্ণ কৰিলে তেখেতে দেয়াৰ আৰ ন' গ্ৰেট ছেক্স যে বহুত ডাঙৰ কাম বা বহুত ডাঙৰ কিবা নাই অনলি স্মল এক্স উইথ দ্য গ্ৰেট লাভ চাওক ইয়াত যদি আপোনালোকে পেছেজটো পঢ়ে তেতিয়া বুজি পাব যে মাদাৰ টেৰেছাই জীৱনৰ সৰু সৰু বস্তুৰ সুখ হ'বলৈ পাহৰি গৈছিলে ইমানেই ব্যস্ত আছিলে তেখেতৰ নিজৰ জীৱনক লৈ পিনি যে সৰু সৰু বস্তুবিলাক তেখেতে মিছ কৰি দিলে গতিকে সেই কথাটোকে ইয়াত লিখিলে যে দেয়াৰ আৰ ন' গ্ৰেট এক্স যে ডাঙৰ কোনো কাম বা ডাঙৰ কোনো কিবা বস্তু নাই সৰু সৰু বস্তুবিলাকতহে ভাল পোৱাবোৰ থাকে সুখবোৰ থাকে সেই কথাটো ক'ব বিচাৰিছিলে তেখেতে গতিকে সেই বস্তুটো ইয়াত স্পষ্টকৈ নিশ্চয় থাকিব যে হোৱাট ডিড মাদাৰ টেৰেছা লাৰ্ণ দ্য হাৰ্ড ৱে ইন হাৰ লাইফ ডেট দেয়াৰ আৰ ন' গ্ৰেট এক্স অনলি স্মল এক্স আৰ ডান উইথ গ্ৰেট লাভ এইটো স্পষ্টকৈ আমি দেখা পাইছোঁ গতিকে অপশ্যন 1টো কাৰেক্ট আনচাৰ হ'ব মই আশা কৰিছোঁ ক্লিয়াৰ আছে আৰু এই পেছেজটো মই আগতীয়াকৈ টেলিগ্ৰামত দি দিছিলোঁ লকচটক টেলিগ্ৰামত যিসকলে চাইছে নিশ্চয় নিজে কৰিছে আৰু আনচাৰবিলাক মিলাই চাইছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰেক্টিছ বেছিকৈ কৰি যাওক ৰিভিজন বেছিকৈ কৰি যাওক ধন্যবাদ